এইবাৰ হোলীৰ বন্ধ 3 দিন পালোঁ, সেইকাৰণে এটা লং উইকেণ্ডে হৈ গ'ল। শুক্ৰবাৰৰ দিনটো অকণমান ঘৰতে ৰেষ্ট কৰি শনিবাৰৰ দিনটোত ভাবিলোঁ এখন মুভি এখনেই চাওঁ। যিহেতু মোৰ পৰা কুকাটপল্লী বুলি জেগাডোখৰ বৰ বেছি এটা দূৰ নহয় আৰু তাত থকা নেক্সাছ মলটোৱে মোৰ ওচৰত হয়। সেইকাৰণে মই অটো এখন বুক কৰি পেলাই গ'লোঁ মুভি চাবলৈ। গৈ পেলাই দেখিলোঁ তাত একচুৱেলি গেডাৰিং এটা হৈছে, কাৰণ ইয়াতে ছেটাৰডে ছানডে মানুহবোৰে ইয়াত আহে, শ্বপিং কৰে, ইয়াত সকলো খোৱাৰ ষ্টলবোৰো আছে, গতিকে তেওঁলোকে আহি ইয়াত খায়, শ্বপিং কৰিবলৈ আহে, মানে বহুত শ্বপবোৰো আছে ইয়াতে ভিতৰতে। আৰু ইয়াত খেলা জেগাও আছে, গেম জ'নছ আছে কিডছৰ কাৰণে, আৰু তাত দেখিলোঁ যে অ'পেন বুক ষ্টলবোৰো লাগিছে। তো তাত অকণমান এনেই ইফাল সিফাল চাই পেলাই ওপৰলৈ গ'লোঁ, য'ত মানে PVR আছে। চ' PVRত গৈ পেলাই দেখিলোঁ তাত একচুৱেলি অলপ সোনকালেই গৈ পালোঁ। চ' 1-2 মিনিটৰ ভিতৰতে আমি ভিতৰতো সোমালোঁ। সোমাই পেলাই দেখিলোঁ যে আমাৰ মুভিখন ষ্টাৰ্ট হ'ব আৰু অলপ পিছতেই। তো অকণমান ৰখিলোঁ, ৰখাৰ পিছত মুভিখন ষ্টাৰ্ট হ'ল বাৰু। খুব ভাল লাগিল, মুভিখনৰ কাহিনীটো খুব ভাল আছিলে, বহুত এনজয় কৰিলোঁ, চালোঁ, ভাল লাগিলে। আৰু ঘূৰি আহোঁতে দেখিলোঁ অকণমান দেৰিয়েই হ'ল, চ' অলপ কেবৰ কাৰণে অলপ ৰখিব লগা হ'ল 10-15 মিনিট। কেব পালোঁ বাৰু, যিয়ে নহওক। আহি পেলাই ঘৰত আহিলোঁ, আহি পেলাই এতিয়া আজি দিনটো এনেকৈ এনজয় কৰিলোঁ। থেংক ইউ।